হেল্ল' ষ্টুডেণ্টছ HS ফাৰ্ষ্ট ইয়েৰলৈ এক্সামলৈ মাত্ৰ যিহেতু আৰু 10 দিনমান আছে গতিকে এই 10 দিনত আমি ইংলিছ ছাবজেক্টটো কিদৰে পঢ়িলে আমি 80+ পাব পাৰিম সেইখিনি কথা আজি ডিছকাছ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টোত আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ইংলিছতে বেছি প্ৰব্লেম আছে গতিকে ইংলিছ ছাবজেক্টটো আমি কিদৰে পঢ়িব লাগিব আৰু কিদৰে 80+ পাব পাৰিম সেই গোটেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছোঁ এতিয়া সেইখিনি কৰাৰ আগতে প্ৰথমতে আমি জানিব লাগিব যে কিমান নম্বৰ ক'ত আহে এতিয়া চোৱা ৰিডিং ছেকশ্যন যদি চাওঁ সেইখিনি পিছত চাম বাৰু কি আছে ৰিডিং ছেকশ্যনত তাতে পাম আমি 20 মাৰ্কছত থাকিব ৰাইটিং ছেকশ্যনত থাকিব 20 গ্ৰামাৰত 10 থাকিব আৰু টেক্সচুৱেল কুৱেশ্যন থাকিব 40 তো ইয়াতে চাম আমি চেপ্টাৰ কি আহিব চেপ্টাৰ আহিব 4টা পৰ্ট্ৰেট অফ দ্য লেডি লেণ্ডস্কেপ অফ দ্য সোল এলাইন প্লেনেট তাৰপিছত আহিব মাই ইমপ্ৰেশ্যন অফ আছাম এই 4টা আহিব তাৰপিছত আহিব আমাৰ এই ফটোগ্ৰাফ আহিব 35 ছেকশ্যনৰ ক্ষেত্ৰত ভইচ অফ দ্য ৰেইন আহিব আৰু চাইল্ডহুড আহিব আৰু ফাদাৰ টু ছন আহিব তো ইয়াতে ছাপ্লিমেণ্টেৰী আহিব ৰংগাছ মেৰিজ এলবাৰ্ট আইনষ্টাইন তো ইয়াতে চোৱা আমি এতিয়া কি পালোঁ প্ৰ'জৰ 4টা পয়েমৰ 4টা আৰু আমাৰ ছাপ্লিমেণ্টেৰীৰ 2টা তো ইয়াৰ পৰাও আমি কমাই যাম আমাৰ হাতত যিহেতু মাত্ৰ 10 দিন আছে গতিকে গোটেইখিনি পঢ়িলে আমাৰ টাইম নহ'ব গতিকে এইখিনিৰ পৰা আমি কমাই দিম কি কমাম কি পঢ়িম কি নহিম সেইখিনি কথা ডিছকাছ কৰিম এতিয়া তো পেপাৰখন ষ্টাৰ্ট হয় এটা পেচেজ দি পেলাই তো পেচেজ তোমালোকে অলৰেডি জানাই সেইখিনি কথা মই ক'ব নালাগে তো পেচেজত আহে 12 মাৰ্কছ আহে পেচেজত তো তোমালোকে পেচেজটো পঢ়ি পেলাই ধুনীয়াকৈ উলিয়াব পাৰিবা আৰু পেচেজ ৰাইটিঙৰ ক্ষেত্ৰত মই ভিডিঅ' দিয়া হৈ আছে মই বাৰু প্লে'লিষ্ট এটা বনাই পেলাই HS ফাৰ্ষ্ট ইয়েৰৰ কাৰণে ইংলিছৰ কাৰণে কি দৰকাৰ হয় এটা প্লে'লিষ্ট বনাই পেলাই মই বাৰু দি দিম সেইটো ডেছক্ৰিপশ্যনত পাই যাবা তো এইখিনি প্ৰথমতে আছে পেচেজটো তোমালোকে নিশ্চয় পাৰিবা 12 নম্বৰ তো 2 নম্বৰতে থাকিব নোট মেকিং আৰু ছামাৰাইজিং তো বহুতে এইটোক পেচেজ বুলিয়ে ভাবে কুৱেশ্যনকেইটা চাই লোৱা কেনেধৰণৰ আহে তো ইয়াতে চোৱা কুৱেশ্যনটো কি আছে অন দ্য বেচিছ অফ ইয়'ৰ ৰিডিং of the above passage make note on it and add a suitable title to it তো ইয়াৰ ওপৰত নোট এটা বনাব লাগে তো এতিয়া হয়তো তোমালোকে বহুতে নাজানে যে নোটটো কিদৰে বনায় তো এটা ভিডিঅ'তে গোটেইখিনি ক্লিয়াৰ হৈ যাব মাত্ৰ কেইমিনিটমানৰ এটা ভিডিঅ' আছে অলৰেডি বনোৱা হৈ আছে তোমালোকে মই ডেছক্ৰিপশ্যনত দি দিম সেইটো লিংক নোট মেকিং বুলি থাকিব তাত গৈ পেলাই তোমালোকে যদি এবাৰ ভিডিঅ'টো চাই লোৱা তোমালোকে গোটেইখিনি পাৰি যাবা 5 নম্বৰ একেবাৰে ইজি হৈ যাব তোমালোকৰ কাৰণে তো আৰু এটা কুৱেশ্যন আহে চামাৰী গোটেই পেচেজটো পঢ়ি পেলাই কি দিছে মেক এ চামাৰী অফ দ্য এবভ পেচেজ ইন এবাউট 80 ৱৰ্ডছ গোটেই পেচেজটো পঢ়ি পেলাই তোমালোকে এটা চামাৰী বনাব লাগে তাত থাকিব 3 মাৰ্কছ তো নোট মেকিঙৰটো ভিডিঅ' আছে ক'লোৱে অলৰেডি তো চামাৰী ৰাইটিঙৰ সেইটো নাই বাৰু ভিডিঅ'টো নাই মই ট্ৰাই কৰিম বাৰু পৰীক্ষাৰ আগে দি দিবলৈ তো তোমালোকৰ এইখিনি হৈ যাব নেক্সট আছে ৰাইটিং ছেকশ্যন তো ৰাইটিং ছেকশ্যনৰ কেইটামান বুজিবলগীয়া কথা আছে সেইটো আমি লাষ্টত ডিছকাছ কৰিম এতিয়া আমি প্ৰ'জ আৰু পইট্ৰি কি পঢ়িম সেইখিনি চাই লওঁ আচ্ছা প্ৰথমতে গ্ৰামাৰটো আছে গ্ৰামাৰটো প্ৰথমতে চাই লওঁ তো ইয়াতে চোৱা ইয়াত ডিটাৰমিনাৰ্ছ আহিব তো ডিটাৰমিনাৰ্ছ যদি নাজানা মই ডেছক্ৰিপশ্যনৰ ভিডিঅ' এটা দি দিম তো ডিটাৰমিনাৰ্ছখিনি এটা ভিডিঅ' চালে তোমালোকৰ গোটেইখিনি হৈ যাব ডিটাৰমিনাৰ্ছৰ আৰু তোমালোকে অলৰেডি কৰি আহিছা ক্লাছ 10ৰ গতিকে ইমান প্ৰব্লেম হ'ব নালাগে তাৰপিছত আহিব কাৰেক্ট টেন্সো হয়তো তোমালোকে জানাই অলৰেডি ক্লাছ 10ত কৰি আহিছা আৰু যদি নাজানা মই প্লে'লিষ্টত যোনটো ডেছক্ৰিপশ্যনত আছে তাত মই এটা কাৰেক্ট টেন্সৰ ভিডিঅ' দি দিম সেইটো চালে তোমালোকৰ যথেষ্ট হ'ব তাৰপিছত আছে মডাল অক্সিলাৰিজ আহে তো সেইটোৰ ভিডিঅ' এটা দিয়া হৈ আছে সেইটো এবাৰ এটা ভিডিঅ' চালে তোমালোকৰ এই মানে পাৰিবাই তেতিয়া আৰু কমন পৰি যাব নেক্সট আছে কাৰেক্ট দ্য ফলোয়িং তো ইয়াতে কাৰেক্ট দ্য ফলোয়িং মানে আমি যে পাইছিলোঁ যে ক্লাছ 10ত চেণ্টেঞ্চ কাৰেকশ্যন তো চেণ্টেঞ্চ কাৰেকশ্যনৰ সেইখিনি চাই ল'লে হ'ল বা তোমালোকে নিজেও জানিবা এতিয়া অলৰেডি ক্লাছ 10ত কৰি আহিছে সেইখিনি চেণ্টেঞ্চ কাৰেকশ্যনৰ তো সেইখিনি আহিব তাৰপিছত আছে 7 নম্বৰ একেবাৰে একদম ইজি এটা বস্তু তো ইয়াতে চোৱা কি লিখিছে তোমালোকে কুৱেশ্যনটো পঢ়িলে গম পাবা যে ইয়াৰ আনচাৰটো কি হ'ব চোৱা ইয়াতে কি আছে হি ছেড মাদাৰ হোৱাট ডোণ্ট ইউ ইউজ দ্য নিউ উডেন শ্বল তো ইয়াতে কি হ'ব যে তুমি কিয় উডেন শ্বলটো ইউজ কৰা নাই তো কিয় মানে ক'লে কি বুজিম আমি হোৱাই চেণ্টেঞ্চটো পঢ়িলে গম পাবা চোৱা মাদাৰ হোৱাট ডোণ্ট ইউটো নহ'ব হোৱাই ডোণ্ট ইউ হ'ব তো বাকীখিনিও তেনেকৈ তোমালোকে কুৱেশ্যনটো পঢ়িলে গম পাবা যে দুটা অপশ্যন দিয়া থাকিব দুটা পৰা কোনটো কাৰেক্ট হ'ব তোমালোকে কুৱেশ্যনটো পঢ়িলে গম পাই যাবা তাৰপিছত আৰু এটা ইজি বস্তু কি আছে ৰিএৰেঞ্জ দ্য ৱৰ্ডছ এইখিনি আমি ক্লাছ 10ত যে পাইছিলোঁ ক্লাছ 9ত পাইছিলোঁ জাম্বল ৱৰ্ডছ হয়নে মিলাব লাগে খেলি মেলিকৈ দিয়া থাকে যেনেকৈ ইয়াত দিছ ইজ বিল্ডিং ডেট ৱেৰ ওৱান এইখিনি গোটেইখিনি খেলি মেলিকৈ দিয়া হৈ আছে সেইখিনি গোটেইখিনি মিলাই পেলাই এটা মানে মিনিংফুল চেণ্টেঞ্চ এটা বনাব লাগে একেবাৰে ইজিয়ে তোমালোকে ৱৰ্ডবিলাক অলপ খেলি মেলিকৈ চালেই হ'ল নেক্সট আছে আমাৰ কমপ্লেক্স কম্পাউণ্ড চেণ্টেঞ্চ সেইটো অলপ টান হ'ব পাৰে তোমালোকৰ কাৰণে তো মই এটা ভিডিঅ' দি দিম সেই ভিডিঅ'টো চাই ল'লেই তোমালোকে সেইখিনিও ক্লিয়াৰ কৰি ল'ব পাৰিবা তাৰপিছত আহিছে তোমাৰ টেক্সচুৱেলৰ এতিয়া পইট্ৰি ছেকশ্যনৰ চাবা তোমালোকে তো পইট্ৰি ছেকশ্যন এনেধৰণৰ আহে এটা মানে প্ৰেগাব উঠাই দিয়া পয়েমৰ পৰা
সেই পয়েমৰ পৰা কি আহে প্ৰেগাপ উঠাই দিয়ে আৰু এইপিনে এনেধৰণৰ কুৱেশ্যন কিছুমান আহে সেই প্ৰেগাপটোৰ পৰা এনেধৰণৰ কুৱেশ্যন সোধা হয় এতিয়া এইটো যদি আমি প্ৰেগাপ চাওঁ এইটো ক'ৰ পৰা আহিছিলে ফাদাৰ টু চনৰ পৰা আহিছিলে তো ইয়াতে আৰু এটা ভাল খবৰ কি যে তোমালোকে অৰ দি পেলাই যদি ওপৰটো নোৱাৰা তলৰটো কৰিব পাৰা দুটা পৰা এটা কৰিলেই হ'ল তো ইয়াত যদি আমি চাওঁ এইটো আহিছিলে ফটোগ্ৰাফৰ পৰা আহিছিলে ফটোগ্ৰাফ যোনটো পয়েম আছে সেইটোৰ পৰা আছিলে এতিয়া আমি কি কৰিম ইয়াত চোৱা অলৰেডি আমাৰ কি পালোঁ আমি যে দুটা আহি গৈছে যে এই ফটোগ্ৰাফৰ পৰা আহি গৈছে যোৱাবাৰ আৰু ফাদাৰ টু চনৰ পৰা আহি গৈছে যোৱাবাৰ যিহেতু গতিকে আমি এইবাৰ কি চাম দ্য ভইচ অফ দ্য ৰেইনৰ চাম আৰু চাইল্ডহুডৰ চাম মানে এনেধৰণৰ প্ৰেগাপবিলাক বা পয়েমৰ পৰা অহা কুৱেশ্যনবিলাক আমি দুটা চেপ্টাৰৰ পৰা চাম দ্য ভইচ অফ দ্য ৰেইন চাইল্ডহুড তো তোমালোকে ফটোগ্ৰাফ আৰু ফাদাৰ টু চন নাচালেও চলি যাব এতিয়া 35 ছেকশ্যন যদি চাওঁ 2 মাৰ্কছৰ ইয়াতে 3টা কৰিব দিয়ে কিন্তু অপশ্যন চোৱা অপশ্যনৰ কমি নাই ইয়াতে অপশ্যন দিছে কেইটা 7টা মাত্ৰ 3টা কৰিব লাগে তো তোমালোকে যদি পয়েম ভাবা যে মই পয়েম 2টা কৰিম 3টা কৰিলে বেছি ছেফ যদি সময় নাথাকে তোমালোকে 2টা পয়েম যদি ভালদৰে কুৱেশ্যন আনচাৰখিনি পঢ়া তাৰপৰা কিন্তু তোমালোকে ইয়াত ধুনীয়াকৈ কৰিব পাৰিবা তো গতিকে দুটা যোনটো পয়েম পঢ়িবা সেই পয়েমৰ কি কৰিব পাৰিবা তোমালোকে গোটেইখিনি ভালকৈ পঢ়িব লাগিব কিন্তু এটা কুৱেশ্যন আনচাৰো এৰিব নোৱাৰিবা তো যদি টাইম থাকে তোমালোকে 3টা পয়েম কৰিবা 4টা কৰিব নালাগে টাইম যিহেতু কম আছে পাৰিলে 3টা কৰিবা নহ'লে 2টা কৰিলেও চলি যাব তাৰপিছতে আছে আমাৰ প্ৰ' ছেকশ্যনৰ চোৱা ইয়াতে 5টা কৰিব আহে কিন্তু অপশ্যন চোৱা কেইটা থাকে ইয়াতে আছে 5টা আৰু ইয়াতে আছে 3টা তো টোটেল 8টা কুৱেশ্যন থাকে তাৰপৰা মাত্ৰ আমি কেইটা কৰিব লাগে 5টা কৰিব লাগে তো তোমালোকৰ ধৰা কেইটা আছিল চেপ্টাৰ আমাৰ টোটেল আছিলে কেইটা 4টা হয়নে আমাৰ প্ৰ' ছেকশ্যনৰ টোটেল চেপ্টাৰ আছিল 4টা তো তাৰে তোমালোকে এটা স্কিপ কৰিব পাৰা বাকী 3টা চেপ্টাৰ পঢ়িলে হৈ গ'ল বাকী 3টা চেপ্টাৰ কুৱেশ্যন আনচাৰ তোমালোকে পঢ়িলে হৈ যাব তো বাকী 3টা চেপ্টাৰ মানে মই কিহৰ ক'লোঁ 2 নম্বৰৰ কাৰণে ক'লোঁ দেই এতিয়া 6 নম্বৰৰ কুৱেশ্যন আহে চোৱা 6 নম্বৰ 2টা কুৱেশ্যন আহে তাৰে এটা কৰিলেই হ'ল তো যোৱাবাৰ কি আহি গৈছে সেইটো চাব লাগিব আমি তো যোৱাবাৰ যদি আমি চাওঁ যোৱাবাৰ আহি গৈছে ইয়াতে আমাৰ ইম্প্ৰেশ্যন অফ আছাম ওপৰ কুৱেশ্যনটো আৰু তলৰটো কি আছিলে তো তাৰপিছৰটো আছিলে পৰ্ট্ৰেইট অফ দ্য লেডি তো এই দুটা চেপ্টাৰৰ পৰা আহি গৈছে এতিয়া যোৱাবাৰ যিহেতু 2টা চেপ্টাৰ আহি গৈছে 6 মাৰ্কছৰ কাৰণে পৰ্ট্ৰেইট অফ দ্য লেডি আৰু মাই ইম্প্ৰেশ্যন অফ আছাম তো এইবাৰ তোমালোকে কি চাব লাগিব চেপ্টাৰ নম্বৰ 2 লেণ্ডস্কেপ অফ দ্য সোল আৰু চেপ্টাৰ নম্বৰ 3 দ্য এলিং প্লেনেট সেই দুটাৰ পৰা 2টা চালেই হ'ল সেই 2টা চেপ্টাৰ ভালকৈ চাবা হৈ যাব তো এই 2টা চেপ্টাৰ মই কিহৰ কাৰণে ক'লোঁ 6 মাৰ্কছৰ কাৰণে এই 2টা চেপ্টাৰ পৰা খালি 6 মাৰ্কছ কৰিলে হ'ল বাকীখিনি নকৰিলে হ'ল আৰু 2 মাৰ্কছৰ কাৰণে মই 3টা চেপ্টাৰৰ কথা কৈছিলোঁ তাৰপিছত চাবা ইয়াতে ছাপ্লিমেণ্টাৰী দেই ছাপ্লিমেণ্টাৰী চাবা ইয়াতে যিকোনো 2টা পৰা এটা কৰিব দিয়ে আমাৰ 2টা চেপ্টাৰ আছিলে ৰাংগাছ মেৰিজ আৰু আমাৰ কি আছিলে আইনষ্টাইনৰ আছিলে হয়নে এলবাৰ্ট আইনষ্টাইনৰ আছিলে 2টা পৰা এটা কৰিলেই হ'ল তোমালোকে কি কৰিবা 2টা চেপ্টাৰ থাকিব ছাপ্লিমেণ্টাৰী 2টা পৰা এটা চেপ্টাৰ পঢ়িলে তোমালোকৰ হৈ যাব গোটেইকেইটা পঢ়িব নালাগে ৰাংগাছ মেৰিজ বাদ দিব পাৰা বা এলবাৰ্ট আইনষ্টাইন যোনটো তোমালোকে ইজি পোৱা সেই চেপ্টাৰটো পঢ়িলে হ'ল মানে 6 মাৰ্কছৰ কাৰণে এতিয়া থাকিব 2 মাৰ্কছৰ কাৰণে আমাৰ ছাপ্লিমেণ্টাৰী 2 মাৰ্কছৰ 2টা থাকিব কুৱেশ্যন মানে অপশ্যন থাকিব 4টা কুৱেশ্যন থাকিব তাৰে আমি মাত্ৰ 2টা কৰিব লাগে গতিকে 2 মাৰ্কছৰ ক্ষেত্ৰতো তোমালোকে এটা চেপ্টাৰ চালেই হ'ল যিকোনো এটা চেপ্টাৰ চালেই হ'ল যিহেতু সময় কম এনেতো গোটেইখিনি পঢ়িব লাগে কিন্তু যিহেতু সময় কম গতিকে ছাপ্লিমেণ্টাৰী যিকোনো এটা চেপ্টাৰ তোমালোকে 6 মাৰ্কছ আৰু 2 মাৰ্কছ চাই ল'বা হৈ যাব তো ৰাইটিং ছেকশ্যনলৈ আগবঢ়াৰ আগতে তোমালোকে ইতিমধ্যে গম পাইছা যে এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত MCQ আহিব তো MCQখিনি আমি কিদৰে প্ৰেক্টিছ কৰিম আমাৰ এইবাৰ বজাৰত কিতাপো নাই তো গতিকে এক্সক্লুজিভলি আমাৰ এপত এভেইলেবল হৈছে MCQখিনি ছায়েন্স কমাৰ্চ আৰু আৰ্টছ এই 3টা ষ্ট্ৰীমৰ কাৰণে প্ৰত্যেকটা চেপ্টাৰ আমি ইয়াত ইনক্লুড কৰিছোঁ প্ৰত্যেকটা চেপ্টাৰ তোমালোকে MCQ দেখা পাবা আৰু বোথ আছামিজ আৰু ইংলিছৰ কাৰণে ইংলিছ মিডিয়াম 2টাৰ কাৰণেই তো ইয়াতে তোমালোকেতো MCQ পাবা চেপ্টাৰ ৱাইজ লগতে তোমালোকে ইয়াত মক টেষ্ট দিব পাৰিবা লগতে নিজৰ ৰেংকটো জানিব পাৰিবা গোটেই অসমৰ ভিতৰত তোমাৰ ৰেংকটো কিমান হৈ আছে MCQত সেইটো তোমালোকে জানিব পাৰিবা আৰু সেই গোটেইখিনি এই গোটেই যিমান ফেচিলিটিৰ কথা ক'লোঁ মাত্ৰ 49 ৰুপিজত আৰু 49 ৰুপিজত যে এটা ছাবজেক্ট তেনেকুৱা নহয় গোটেই হ'ল মানে তুমি যদি আৰ্টছ ষ্ট্ৰীমৰ হৈ পেলাই কিনা আৰ্টছ ষ্ট্ৰীমৰ যিমান ছাবজেক্টৰ আছে গোটেইখিনি মাত্ৰ 49ত পাই যাবা আৰু 49ত ইমান ফেচিলিটি কোনেও দিয়া নাই আমি দিছোঁ ইমান কম দামত তো গতিকে তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাবা এপৰ এতিয়াই যোৱা আৰু গৈ পেলাই সেই 49 ৰুপিজত বাই কৰি লোৱা আৰু সেইটো মানে ভৰসা ৰাখিবা যে 49 ৰুপিজটো তোমালোকৰ এনেই নাযায় তোমালোকৰ পৰীক্ষাত কামত আহিব তো বাইং প্ৰচেছটো মই অলৰেডি ভিডিঅ'ত দেখাই আছোঁ তো তাত গৈ পেলাই তোমালোকে তেনেধৰণে গৈ পেলাই তোমালোকে বাই কৰিব পাৰা এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে এতিয়াই যোৱা এতিয়া আহিছোঁ ৰাইটিং ছেকশ্যনলৈ তো ৰাইটিং ছেকশ্যনত চাবা তোমালোকে ইয়াতে প্ৰথমটো আহে ফেকচুৱেল ডেছক্ৰিপশ্যন
বা ৰিপৰ্ট। তো ৰিপৰ্টৰ বিষয়ে তোমালোকে অলৰেডি জানা, ইয়াত কিন্তু ৰিপৰ্টত কোনো ধৰণৰ হেডলাইন্সবিলাক দিয়া নাথাকে, এইটো নিজে তোমালোকে মনৰ পৰা কৰিব লাগিব। আৰু তাৰ পিছতে ওপৰতো চাইছা ফেকচুৱেল ডেছক্ৰিপশ্যন। তো ফেকচুৱেল ডেছক্ৰিপশ্যন কিদৰে লিখিব লাগে সেইটো মই ভিডিঅ'টো দি দিম প্লেলিষ্টত, ডেছক্ৰিপশ্যনত থকা, তাতে তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত আহিব ইয়াতে আৰ্টিকেল লিখিবলৈ আহিব। তো আৰ্টিকেলখিনি প্ৰিভিয়াছ ইয়েৰ চাবা তোমালোকে, আৰু ইয়াতে আহিব স্পীচ লিখিবলৈ আহিব, ৰাইট এ স্পীচ। তো ইয়াতে স্পীচ লিখিবলৈ আহিব, তোমালোকে সেইখিনি প্ৰিভিয়াছ ইয়েৰ ফ'ল' কৰিব পাৰা। তাৰপিছত আহিব জব এপ্লিকেশ্যন দেই। জব এপ্লিকেশ্যনখন ধুনীয়াকৈ চাবা, তোমালোকৰ কিতাপখনতে আছে জব এপ্লিকেশ্যন কিদৰে লিখিব লাগে, বা এটা মানে দিয়া হৈ আছে। কিন্তু মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ জব এপ্লিকেশ্যনৰ ওপৰত, সেই ভিডিঅ'টো চালেই তোমালোকে গোটেই যিমান জব এপ্লিকেশ্যন আছে গোটেইখিনি পাৰি যাবা। মই ডেছক্ৰিপশ্যনত থকা প্লেলিষ্টত সেইখিনি দি দিম, তোমালোকে ভালদৰে এবাৰ চাই ল'বা। তো গোটেইখিনি মই ক'লোঁ কিদৰে কৰিব লাগিব। তো সেইমতে যদি তোমালোকে এই 10 দিন পঢ়া, ইংলিছ যদি এই 10 দিন ভালদৰে পঢ়া, 80+ চিয়'ৰ তোমালোকৰ আহিব। আৰু তোমালোকে এটা ভাল মাৰ্কছ মানে 80+ পাই পেলাই তোমালোকে লেটাৰ মাৰ্কছ পাই পেলাই ইংলিছত এক্সামত ভালকৈ পাছ কৰিব পাৰিবা। আৰু মই অলৰেডি ক'লোঁ যে আমাৰ এপত ইতিমধ্যে MCQখিনি উপলব্ধ হৈছে। তোমালোকে এতিয়াই যোৱা আৰু ডেছক্ৰিপশ্যনত গৈ পেলাই এপটো ডাউনলোড কৰা। অফাৰটো মাত্ৰ 49 ৰুপিজত সীমিত সময়ৰ কাৰণে দিয়া হৈছে। তো তোমালোকে এতিয়াই গৈ পেলাই বাই কৰা। ডাজ মিট ইকুৱেল কিপ ৱাচিং, ইউ কেন লাৰ্ণ।